শিৱসাগৰ জিলাৰ স্বাধীনতাৰ পূৰ্বেই প্ৰতিষ্ঠা লাভ কৰা অন্যতম শিক্ষা অনুষ্ঠান দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে প্ৰাক্তন সতীৰ্থ সন্মিলন। পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, তৰুণ উদ্ঘাটন আৰু বিদ্যালয় গৃহ উদ্বোধনা কৰাৰ পাছতেই গুৰু সেৱা আৰু সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয়। এটি বৰগীতেৰে আৰম্ভ হোৱা উক্ত কাৰ্যসূচীত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ কাৰ্যসূচী প্ৰথমটো হৈ গৈছে। আজি কাৰ্যসূচী আমাৰ পতাকা উত্তোলনকে ধৰি স্মৃতিচাৰণ, বৃক্ষৰোপণ আৰু গৃহ উদ্বোধন এই কাৰ্যসূচীকেইটা হৈ গৈছে। তাৰ উপৰিও বাকী পিছৰ কাৰ্যসূচীসমূহ আলোচনা চক্ৰখন ইতিমধ্যে আমাৰ সৌমাজ্যোতি মহন্ত ডাঙৰীয়া আহি পাইছেহি, তেখেতৰ আলোচনা হাত ধৰিব। আৰু তাৰ উপৰিও আমাক কাইলৈ কাৰ্যসূচী হিচাপে যিখিনি আছে সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি মুকলি অনুষ্ঠান, সেই অনুষ্ঠানৰো আমাৰ ইতিমধ্যে সম্পূৰ্ণ যা যোগাৰ হৈ গৈছে। ইয়াত প্ৰাক্তন সতীৰ্থ সন্মিলনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। লগতে দিখৌমুখবাসী ৰাইজৰ সহযোগত আমাৰ আজি দুদিনীয়া কাৰ্যসূচী প্ৰাক্তন সতীৰ্থ সন্মিলন সফলভাৱে সমাপন ঘটিব বুলি মোৰ বোধগম্য হৈছে। এই প্ৰাক্তন সতীৰ্থ সন্মিলনে আমাৰ স্কুলখনৰ বৃহত্তৰ স্বাৰ্থ খাতিৰত কাম কৰি যাব বুলি মই আশাবাদী। আৰু ভৱিষ্যতেও এই অনুষ্ঠানটোৱে শ্বহীদ কমলানন্দ শইকীয়াদেৱৰ যি আশা, সেই আশাসমূহ ৰাইজৰ আগত দাঙি ধৰিব বুলি মই খুবেই আশাবাদী আৰু মই সেয়া কামনা কৰিছোঁ। ধন্যবাদ। প্ৰথমতে প্ৰাক্তন সতীৰ্থ সন্মিলন দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱাৰ বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লগতে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উন্মোচন, এই সকলো কাৰ্যসূচী বৰ সুন্দৰ ৰূপত সকলো ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ গৈছে। লগতে বৰ্তমানে গুৰু সেৱা অনুষ্ঠান চলি আছে। ইয়াৰ উপৰি আজি এক আলোচনা চক্ৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰৰ মূল বিষয়বস্তু হৈছে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ৰ প্ৰত্যাহ্বান, সম্ভাৱনীয়তা আৰু আমাৰ দায়িত্ব সম্পৰ্কে। এই সম্পৰ্কে মুখ্য আলোচক হিচাপে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দিগন্ত বিশ্বশৰ্মা, লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় সকলো উপস্থিত হৈছে। এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হ'ব। আবেলি ভাগত, বিয়লি ভাগত আমাৰ নমুৰদী ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান আমাৰ আহ্বান কৰা হৈছে। বৰ সুন্দৰ ৰূপত এই অনুষ্ঠানটো হ'ব বুলি আমাৰ বিশ্বাস আছে। আৰু আজি ৰাতিলৈ 1 ফেব্ৰুৱাৰী আজি ৰাতিলৈ আমাৰ প্ৰাক্তন সতীৰ্থৰ দ্বাৰা মহাযুদ্ধৰ সেনাপতি পূৰ্ণাংগনাথ মঞ্চায়ন হ'ব। লগতে অহা 2 তাৰিখে অৰ্থাৎ কালিলৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভা, বঁটা বিতৰণী সভাৰ লগতে সন্ধিয়া ভাগলৈ আমাৰ যিসকল ওচৰ চুবুৰীয়া কাষৰীয়া ৰাইজৰ গঠিত সাংস্কৃতিক সন্ধিয়াৰ লগতে আমন্ত্ৰিত বিশিষ্ট গায়ক বিপিন চাওডাঙৰ সংগীতানুষ্ঠান আহ্বান কৰা হৈছে। আৰু সকলো ৰাইজৰ সহায় সহযোগ দেখি আমি অভিভূত হৈছোঁ। আমি বিশ্বাস ৰাখিম অহা কালিলৈও আমাক সকলোৱে সহযোগিতা আগবঢ়াই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তুলিব বুলি আমি সকলোকে আহ্বান জনালোঁ। ধন্যবাদ।